Hello everyone, welcome to Study for Change. Channel স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত ইণ্ডিয়ান হিষ্ট্ৰীৰ পাৰ্ট নাম্বাৰ 2 আলোচনা কৰিম। এই কোৱেশ্যনবোৰ আহি থকা ADRE 2, আসাম পুলিচ, DME আৰু টেটৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। আৰু এই ভিডিঅ'টোত যিবোৰ কুৱেশ্যন পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থাকে সেই কুৱেশ্যনবিলাকে আলোচনা কৰিম। সো আহি থকা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব। বলক আজিৰ কুৱেশ্যনকেইটা আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, Who was the first Greek historian? প্ৰথম গ্ৰীক ইতিহাসবিদ গৰাকীৰ নাম কি আছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, হেৰোডোটাছ। হেৰোডোটাছ হৈছে প্ৰথম গ্ৰীক ইতিহাসবিদ। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, শক সম্বত হেজ কমেন্সড ইন দ্য ৰেইন অফ হুইচ কিং? কোনজন ৰজাৰ ৰাজত্বকালত শক সম্বত আৰম্ভ কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, কনিষ্ক। কনিষ্কৰ ৰাজত্বকালত শক সম্বত আৰম্ভ কৰা হৈছিল। কনিষ্ক আছিলে কুষাণ বংশৰ এজন শ্ৰেষ্ঠ ৰজা। পৰীক্ষাত সুধিব পাৰে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিলে? মনত ৰাখিব কনিষ্ক আছিলে। তেখেতৰ ৰাজত্বকাল আছিলে 127 পৰা 151 AD লৈকে। এই সময়ছোৱাত কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে কনিষ্ক। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, Who was the most famous ruler of the Chalukya dynasty? চালুক্য বংশৰ আটাইতকৈ বিখ্যাত শাসক কোন আছিল? অপশ্যন দি আছে জয়সিংহ দ্বিতীয়, বিক্ৰমাদিত্য দ্বিতীয়, সোমেশ্বৰ দ্বিতীয়, পুলকেশিন দ্বিতীয়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, পুলকেশিন দ্বিতীয়। তেখেত হৈছে চালুক্য বংশৰ আটাইতকৈ বিখ্যাত শাসক। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4, Which Veda gives the information about the কালচাৰ অফ ওল্ড ভেদিক পিৰিয়ড? কোনখন বেদত প্ৰাচীন বৈদিক যুগৰ সাংস্কৃতিক তথ্য দিয়া হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ঋগ্বেদ। ঋগ্বেদত প্ৰাচীন বৈদিক যুগৰ সংস্কৃতিৰ তথ্য যোগান ধৰা হৈছে। আমাৰ ভাৰতত বেদ 4 প্ৰকাৰৰ আছে। এইকেইটা হৈছে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। এই 4টা বেদৰ ভিতৰত ঋগ্বেদ হৈছে আটাইতকৈ অল্ডেষ্ট, আটাইতকৈ পুৰণা বেদ হৈছে ঋগ্বেদ। যজুৰ্বেদত উল্লেখ কৰা আছে ছেক্ৰিফাইচ বলিদানৰ কথা। সামবেদ হৈছে সংগীতৰ লগত জড়িত আৰু অথৰ্ববেদ হৈছে মেজিক বা যাদুৰ লগত জড়িত। পৰীক্ষাত সুধিব পাৰে কোনটো বেদ কিহৰ লগত জড়িত? সো আপোনালোকে ভালকৈ মনত ৰাখিব এইকেইটা পইণ্ট। সো এই কুৱেশ্যনটোৰ এনচাৰটো হৈছে ঋগ্বেদ হৈছে প্ৰাচীন বৈদিক যুগৰ সংস্কৃতিৰ তথ্য উল্লেখ পোৱা যায়। নেক্সট কুৱেশ্যন, দ্য ত্ৰিপিটকা ইজ দ্য নেম অফ এ ৰিলিজিয়াছ টেক্সট অফ হুইচ ৰিলিজন? ত্ৰিপিটক কোন ধৰ্মৰ এখন ধৰ্মীয় গ্ৰন্থৰ নাম? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, বুদ্ধিজম। বৌদ্ধ ধৰ্মৰ লগত ত্ৰিপিটকৰ জড়িত হৈ আছে। বুদ্ধসকলৰ পবিত্ৰ গ্ৰন্থৰ নাম হৈছে ত্ৰিপিটক। জৈন ধৰ্মৰ পবিত্ৰ গ্ৰন্থৰ নাম হৈছে আগামাছ সূত্ৰ। আগামাছ বা আগাম সূত্ৰ হৈছে জৈন ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম। আৰু শিখসকলৰ পবিত্ৰ গ্ৰন্থৰ নাম হৈছে গুৰু গ্ৰন্থ চাহিব। এই কুৱেশ্যনটো 2021 চনৰ DSS এক্সামত আহিছিলে, আপোনালোকে মনত ৰাখিব এনচাৰটো। আজি গোটেইকেইটা কুৱেশ্যন এক্সাম অৰিয়েণ্টেড লোৱা হৈছে, চ' আপোনালোকে ভালকৈ চাব। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, হুইচ অফ দ্য ফলোইং এছপেক্টছ ইজ ডিছকাছড ইন কৌটিল্যছ অৰ্থশাস্ত্ৰ? কৌটিল্য অৰ্থশাস্ত্ৰত তলৰ কোনটো দিশৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যন দি আছে অৰ্থনৈতিক জীৱন, ৰাজনৈতিক জীৱন, ধৰ্মীয় জীৱন, সামাজিক জীৱন। ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, পলিটিকেল লাইফ বা ৰাজনৈতিক জীৱনৰ কথা কৌটিল্যৰ অৰ্থশাস্ত্ৰখনত উল্লেখ কৰা হৈছে বা আলোচনা কৰা হৈছে। কৌটিল্যৰ আন এটা নাম হৈছে চাণক্য। পৰীক্ষাত বহুতবাৰ আহিছে কৌটিল্যৰ আন এটা নাম হৈছে চাণক্য। ইয়াৰ লগতে পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে যে কৌটিল্য কোনজন ৰজাৰ ৰাজত্বকালত প্ৰধানমন্ত্ৰী হৈ আছিলে? চ' মনত ৰাখিব চন্দ্ৰগুপ্ত মৌৰ্যৰ দিনত তেখেত প্ৰাইম মিনিষ্টাৰ হৈ আছিলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, হোৱাট ইজ দ্য নেম অফ কালহানাছ বুক? কালহানৰ কিতাপখনৰ নাম কি আছিলে? অপশ্যন দি আছে অৰ্থশাস্ত্ৰ, ইণ্ডিকা, পুৰাণ, ৰাজতৰংগিনী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, ৰাজতৰংগিনী। কালহানৰ কিতাপখনৰ নাম হৈছে ৰাজতৰংগিনী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, হু অথৰ্ড অষ্টাধ্যায়ী? অষ্টাধ্যায়ী কোনে ৰচনা কৰিছিলে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, পাণিনি। পাণিনিয়ে অষ্টাধ্যায়ীখন ৰচনা কৰিছিলে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9,
হোৱাট ৱাজ দ্য নেম অফ দ্য অথৰ অফ দ্য মহাভাষ্য মহাভাষ্য ৰচকৰ গৰাকীৰ নাম কি আছিলে অপশ্যন ৰেডি আছে কৌটিল্য পতঞ্জলি কালিদাস ভৈৰৱী ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ বি পতঞ্জলি মহাভাষ্যৰ ৰচকক গৰাকীৰ নাম হৈছে পতঞ্জলি লগতে মনত ৰাখিব এই মহাভাষ্যখন সংস্কৃত ভাষাত পুষ্যমিত্ৰ সংঘৰ দিনত পতঞ্জলিখন মহাভাষ্যই ৰচনা কৰিছিল মহাভাষ্যখন সংস্কৃত ভাষাত লিখা হৈছিলে আৰু পুষ্যমিত্ৰ সংঘৰ তত্ত্বাৱধানতে এই মহাভাষ্যখন ৰচনা কৰিছিলে পতঞ্জলিয়ে নেক্সট কুৱেশ্যন নম্বৰ 10 হু হেজ ৰিটেন দ্য হৰ্ষচৰিত কোনে ৰচনা কৰিছিলে অপশ্যন ৰেডি আছে কালিদাস বনৱত্ত বাল্মীকি বেদব্যাস ইয়াৰ অপশ্যন ৰেডি শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ বি বনৱত্ত তেখেতে হৰ্ষচৰিতখন ৰচনা কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 11 হোৱাট ইজ দ্য নেম অফ দ্য মেগাস্থেনিছ বুক মেগাস্থেনিছৰ কিতাপখনৰ নাম কি অপশ্যন ৰেডি আছে অৰ্থশাস্ত্ৰ ঋগ্বেদ পুৰাণ ইণ্ডিকা ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ ডি ইণ্ডিকা মেগাস্থেনিছে ইণ্ডিকা কিতাপখন ৰচনা কৰিছিলে নেক্সট কুৱেশ্যন নম্বৰ 12 ফাহিয়ান ৱাজ দ্য ৰেচিডেণ্ট অফ ফাহিয়ান ক'ৰ বাসিন্দা আছিলে অপশ্যন ৰেডি আছে ভূটান আমেৰিকা চীন বাৰ্মা ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ চি চীন ফাহিয়ান চীন দেশৰ পৰা আহিছিলে ফাহিয়ান ভাৰতত আহিছিলে 399 CE মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 13 ফাহিয়ান কেম টু ইণ্ডিয়া ডিউৰিং হুজ ৰেইন কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিলে অপশ্যন ৰেডি আছে চন্দ্ৰগুপ্ত 1 অশোকা হৰ্ষবৰ্ধন চন্দ্ৰগুপ্ত 2 ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ ডি চন্দ্ৰগুপ্ত দ্বিতীয় তেওঁৰ ৰাজত্বকালতে ফাহিয়ান অসমলৈ আহিছিলে বা ভাৰতলৈ আহিছিলে ফাহিয়ান এজন ধৰ্মগুৰু বা মংক আছিলে নেক্সট কুৱেশ্যন নম্বৰ 14 হুইচ চাইনিজ ট্ৰেভেলাৰ কেম ইন ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ হৰ্ষবৰ্ধনৰ দিনত কোন চীনা পৰিভ্ৰমণকাৰী ভাৰতলৈ আহিছিলে অপশ্যন ৰেডি আছে ফাহিয়ান ইটছিং মেগাস্থেনিছ হিউৱেনচাং ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ ডি হিউৱেনচাং হৰ্ষবৰ্ধনৰ ৰাজত্বকালত চীনা ভ্ৰমণকাৰী হিউৱেনচাং ভাৰতলৈ আহিছিলে পৰীক্ষাত আৰু এটা কুৱেশ্যন সোধে যে হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা কোন আছিলে কামৰূপৰ চ' মনত ৰাখিব ভাস্কৰ বৰ্মন হৈছে হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা কণ্টেম্পৰাৰী অফ হৰ্ষবৰ্ধন ৱাজ ভাস্কৰ বৰ্মন তেখেত আছিলে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আৰু এই হৰ্ষবৰ্ধনৰ ৰাজত্বকালতে হিউৱেনচাং ভাৰতলৈ আহিছিলে নেক্সট কুৱেশ্যন নম্বৰ 15 ফ্ৰম হোৱেৰ ট্ৰেভেলাৰ ইভান বটুতা কেম টু ইণ্ডিয়া ভ্ৰমণকাৰী ইভান বটুতা ক'ৰ পৰা ভাৰতলৈ আহিছিলে অপশ্যন ৰেডি আছে মৰক্কো পাৰ্চিয়া তুৰ্কী মিডিল এছিয়া ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ এ মৰক্কো আফ্ৰিকাৰ মৰক্কোৰ পৰা ইভান বটুতা ভাৰতলৈ ঘূৰিবলৈ আহিছিলে ইভান বটুতা ভাৰতলৈ আহিছিলে 1334 AD মনত ৰাখিব ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো নেক্সট কুৱেশ্যন নম্বৰ 16 আফ্ৰিকান ট্ৰেভেলাৰ ইভান বটুতা কেম ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ হুইচ কিং আফ্ৰিকান ভ্ৰমণকাৰী ইভান বটুতা কোনজন ৰজাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিলে অপশ্যন ৰেডি আছে হুমায়ুন আকবৰ মোহাম্মদ বিন তুগলক আলাউদ্দিন খিলজী অপশ্যন কেইটা শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ চি মোহাম্মদ বিন তুগলক তেখেতৰ ৰাজত্বকালতে আফ্ৰিকান ভ্ৰমণকাৰী ইভান বটুতা ভাৰতলৈ আহিছিলে নেক্সট কুৱেশ্যন নম্বৰ 17 when archaeological survey of India established ভাৰত প্ৰত্নতাত্ত্বিক জৰীপ কেতিয়া প্ৰতিষ্ঠা হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ ডি 1861 AD আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন দ্য মেক্সিমাম গোল্ড কইনছ হেজ বিন ইছ্যুড ইন হুইচ পিৰিয়ড সৰ্বাধিক সোণৰ মুদ্ৰা কোনটো সময়ছোৱাত জাৰি কৰা হৈছিল অপশ্যন কেইটা দিয়া আছে কুশাসন পিৰিয়ড গুপ্তা পিৰিয়ড মৌৰ্যন পিৰিয়ড ইণ্ডো গ্ৰীক পিৰিয়ড ইয়াৰ শুদ্ধাঞ্চল হৈছে অপশ্যন নম্বৰ বি গুপ্তা পিৰিয়ড গুপ্ত যুগত সৰ্বাধিক সোণৰ মুদ্ৰা জাৰি কৰা হৈছিল ইয়াৰ আনচাৰটো মনত ৰাখিবলৈ এটা ট্ৰিক ব্যৱহাৰ কৰিব গোল্ডৰ জি আৰু গুপ্তাৰ জি দুইটাই জি আৰম্ভ হৈছে চ' গুপ্তা পিৰিয়ডত গোল্ড জাৰি কৰা হৈছিল বেছিকৈ নেক্সট কুৱেশ্যন নম্বৰ 19 Harappan civilization had discovered in which year
হাৰাপ্পা সভ্যতা কোন চনত আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি 1921 AD-ত হাৰাপ্পান সভ্যতাৰ আৱিষ্কাৰ হৈছিল। এই হাৰাপ্পান চিভিলাইজেশ্যনখন বৰ্তমান পাকিস্তানত অৱস্থিত। লগতে মনত ৰাখিব এই হাৰাপ্পান চিভিলাইজেশ্যনখন ৰাভি নদীৰ ওচৰত অৱস্থিত আৰু এইখন পাকিস্তানত অৱস্থিত। আৰু এটা কুৱেশ্যন পৰীক্ষাত বাৰে বাৰে আহি থাকে, সেইটো হৈছে হাৰাপ্পান চিভিলাইজেশ্যন কোনে আৱিষ্কাৰ কৰিছিলে বুলি। মনত ৰাখিব দয়াৰাম চাহানীয়ে এই হাৰাপ্পান সভ্যতাখন পাকিস্তানৰ ৰাভি নদীৰ ওচৰত আৱিষ্কাৰ কৰিছিলে আৰু চনটো মনত ৰাখিব 1921 চনত হাৰাপ্পান সভ্যতাখন আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন, দ্য most of Ashoka's inscription are in which language and script? অশোকৰ শিলালিপিৰ অধিকাংশ কোনটো ভাষা আৰু লিপিত আছিল? অপশ্যন আছে প্ৰাকৃত এণ্ড ব্ৰাহ্মী, সংস্কৃত এণ্ড ব্ৰাহ্মী, পালি এণ্ড ব্ৰাহ্মী, হিন্দী এণ্ড ব্ৰাহ্মী। শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ এ প্ৰাকৃত এণ্ড ব্ৰাহ্মী লেংগুৱেজত আৰু লিপিত। অশোকৰ বেছিভাগ শিলালিপি প্ৰাকৃত আৰু ব্ৰাহ্মী ভাষাত লিখা আছিলে। আজিৰ একেটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ ফৰ ৱাচিং।